আজি আমি গাঁৱৰ মেলাত নিতম ষ্টুডিঅ'ৰ পৰা মই অৰুণ জিহাৰ আপোনালোকক দেখুৱাম গাঁৱৰ ৰঙীন দৃশ্য আৰু চাওক এইটো হ'ল আমাৰ গাঁৱৰ মন কি ৰিপৰ্টাৰ আহা তুমি নিউজ দিবানে ভাল আজি দুয়ো একেলগে গাঁৱৰ কাহিনী জনাও আজি আমি গাঁৱৰ মেলাত নিতম ষ্টুডিঅ'ৰ পৰা মই অৰুণ জিহাৰ আপোনালোকক দেখুৱাম গাঁৱৰ ৰঙীন দৃশ্য আৰু চাওক এইটো হ'ল আমাৰ গাঁৱৰ মন কি ৰিপৰ্টাৰ আহা তুমি নিউজ দিবনে ভাল আজি দুয়ো একেলগে গাঁৱৰ কাহিনী জনাও দূৰত বাঁহৰ বন আৰু পুখুৰীৰ মাছৰ ছাঁ গল্প গাঁওখনত কতবদিন ধৰি এটা অদ্ভুত ঘটনা ঘটি আছে ৰাতি হলেই কেইজনমান মাকুৰীয়া বান্দৰ ওলাই আহে মানুহৰ ঘৰ চুৰ কৰি লৈ যায় নিতম ষ্টুডিঅ'ৰ ডাইৰেক্টৰ অৰুণ জিহাৰ সংবাদকৰ্মী ৰূপে ঘটনাস্থললৈ যায় তেওঁ হস্তত কেমেৰাৰ লগত মিচিং মেখেলা চাদৰ পিন্ধি থকা এক মহিলা সহকাৰীৰ সৈতে বগা নদীৰ পাৰৰ পথত ফটিক গ'ল ৰাতি